Hello my dear students, welcome to the official YouTube channel of Moja Class. আমি পঢ়ি আছিলো ক্লাস 10th or mathematics or first chapter হেতু হৈছে real numbers. তো আমি ইয়াৰ আগত আমি দুটা লেকচাৰ পঢ়িছিলো তাতে আমি ফাৰ্স্ট লেকচাৰটোত আমি থিওৰেমছ খিনি পঢ়িছিলো থিওৰিজ খিনি পঢ়িছিলো যে যিখিনি ইউজ কৰি আমি গোটে চ্যাপ্টাৰটোৰ অংকখিনি কৰিব পাৰিম তো তাৰ পিছতে আমি এক্সাৰসাইজ 1.1 টো এক্সটেন্সিভলি সলভ কৰিলো আজি আমি এক্সাৰসাইজ 1.2 খিনি কৰিম ঠিক আছে সো তোমালোকে যদি ভাবিছা যে আমাৰ এই ভিডিওখিনি চাই পেলাই আমাৰ হেল্প হৈছে দেন প্লিজ don't forget to share this video with your friends and your family and also don't forget to subscribe the channel so that তোমালোকে আহিব লগা দিনটো আমি যিখিনি ভিডিওস লৈ আহো হেখিনি তোমালোকে নোটিফিকেশনস পাই থাকা ঠিক আছে সো let's start the lecture without wasting any time তো আজি আমাৰ যেটো এক্সাৰসাইজ 1.2 আছে তো এক্সাৰসাইজ 1.2 ত আমি ফাৰ্স্ট যেটো কোৱেশ্চন আছে তো আমি প্ৰুফ কৰিব কৈছে যে √5 is an irrational number বুলি আমাক প্ৰুফ কৰিব কৈছে তো অলৰেডি আমি ইয়াৰ এনেকুৱা থিওৰি পঢ়িছিলো ফাৰ্স্ট লেকচাৰটো যে তাত খালি কইবলৈ কৈছিলে যে √2 is an irrational বুলি প্ৰুফ কৰিব দিছে তো প্ৰথমতে আমি কি কৰো যে যদি √5 টো এটা irrational number বুলি যেহেতু প্ৰুফ কৰিবলৈ কৈছে তো আমি তাক লৈ লম √5 টো এটা rational number বুলি লৈ লম ফাৰ্স্ট আমি √5 টোক এটা rational number বুলি কনসিডাৰ কৰিম তাৰ পিছতহে আমি গৈ তাক আমি কন্ট্ৰাডিক্ট কৰি দেখুৱাম যে √5 টো একচুয়ালি এটা ৰেশনাল নাম্বাৰ নহয় যদি ৰেশনাল নাম্বাৰ নহয় তেতিয়ালে কি হ'ব পাৰিব obviously ইৰেশনালে হ'ব লাগিব কাৰণ এটা দুটা অপচনে আছে হয় না যে ৰেশনাল হ'ব নহলে ইৰেশনাল তো আমি হেকানে ফাৰ্স্ট আমি ৰেশনাল লৈ আমি দেখুৱাম মানে যে ফাৰ্স্ট we will consider the let us assume √5 is a rational number যদি √5 টো এটা ৰেশনাল নাম্বাৰ হয় আমি কেনেকৈ লিখিব পাৰিম therefore √5 is equal to a by b কেলে because আমি a by b মানে কি p by q ফৰ্মত লিখিব পাৰো ৰেশনাল নাম্বাৰ কাক কয় the numbers that can be written in the form p by q হয়নে ইয়াত খালি আমি লিখিব লাগিব যে where a and b are co-prime numbers ঠিক আছে co-prime numbers মানে আমি কি গম পাওনে আমি অলৰেডি পঢ়িছো যে co-prime numbers মানে হেবু prime numbers যাৰ অকল 1 অৰ বাদ দি বেলেগ কোনো ফ্যাক্টৰ নাথাকে যেনেকৈ মই एग्जांपल স্যাৰ কক যেনেকৈ 5 আৰু 7 দুটা prime number হয় কিন্তু তাহাতৰ কমন ফ্যাক্টৰ হিচাপে অকল 1 হে আছে হয়নে কেনেকৈ গম পাম যে আমি 5 ক আমি ফ্যাক্টৰাইজ কৰিলো তো আমি কিমান পাম 5 1 * 5 7 ক আমি ফ্যাক্টৰ কৰিলো কিমান পালো 7 1 7 তাহাতৰ মাজত কমন কি দেখিছা অকল 1 হয় না 1 টো হৈছে তাহাতৰ কমন ফ্যাক্টৰ তো হেবুৰক কয় আমাৰ কি হেবুৰক কয় আমাৰ কো-প্ৰাইম তো ইয়াত হেকেনে তেনেকৈ লৈছো যে a আৰু b কি হয় দে আৰ কো-প্ৰাইম তাহাতৰ মানে 1 ক বাদ দি বেলেগ কোনো ফ্যাক্টৰ নাই হেতু আমি ধৰি লৈছো আৰু হেতুৱে পিছত আমি কন্ট্ৰাডিক্ট কৰা দেখুৱাম ঠিক আছে তো √5 = a by b এতিয়া আমি কি কৰিম আমি স্কয়াৰ কৰি দিম আমি কি কৰিম we will square them √5 square is equal to a by b whole square হয়নে তো আমি লিখি দিম ব্র্যাকেটত যে কি কৰিছো বুলি লিখি যাম ঠিক আছে squaring both sides so we squared the both sides তো square কৰিলে কি হ'ব √টো আতৰি গলে আমাৰ থাকিব অকল 5 আৰু এটো থাকিব আমাৰ a square by b square হয়নে তাৰছত আমি কি কৰিম এটো 5b square টো এফালে লৈ আহা cross multiply 5b square is equal to a square ঠিক আছে তো ইতিয়া আমি এটা থিওৰেম পাইছিলো যে কি পাইছিলো যে ইয়াত আমি লিখিব লাগিব যে a square যেটো আছে a square is divisible by 5 হয়নে সো আমি ইয়াত যদি ইকুৱেল সাইন আছে হয়নে যদি ইকুৱেল সাইন আছে এফালে a square এফালে b square আছে তো obviously a square কিহে ডিভাইড হ'ব 5 এ ডিভাইড যাবই লাগিব হেকানে ইকুৱেল সাইন আছে তো আমি লিখিব পাৰিম a square is divisible by 5 therefore a is also divisible by 5 এটো কেনেকৈ আমি থিওৰেমটো আমি প্ৰুফ কৰিছো ফাৰ্স্ট লেকচাৰটো চাই লবা মই লিংকত দি দিম যে কেনেকৈ আমি এটো প্ৰুফ কৰো ঠিক আছে তো a যদি a square যদি 5 এ ডিভাইড যায় বা আমি এনেকৈ ক'ব পাৰো যে 5 divides a square therefore 5 also divides a হেতু কথা ঠিক আছে তো ইয়াৰ পৰা আমি এই বস্তুটো আমি কৈ দিলো তো আমি ইকুৱেশ্যন নম্বৰ 1 হিচাপে আমি থৈ দিছো ঠিক আছে নে ডান এতিয়া আমি লম এটা বস্তু যে let a equals to আমি 5c বুলি এটা লৈছো ঠিক আছে 5c আমি আগৰবাৰ √2 টো কোড আমি 2c বুলি লৈছিলো ইয়াৰ আমি 5c বুলি লৈছো এটা c টো কি হয় c is an integer যিকোনো এটা integer হ'ব পাৰে it can be a positive number it can be a negative number any kind of integer তো এটা integer আমি লৈছো c টো ঠিক আছে তো c টো যে integer লৈছো তো আমি এটা কেনেকৈ লব পাৰিছো because a is divisible by 5 তো a is 5 ক a ডিভাইড কৰে
হয় না 5 ডিভাইডস a তো আলটিমেটলি আমি 5 ৰ লগত c টো যিকোনো আমি নাম্বাৰ লব পাৰো 1 2 3 4 বা নেগেটিভ নাম্বাৰ আমি যিয়ে লওঁ ইয়াৰ লগত যদি মাল্টিপ্লাই কৰো 5 ৰ লগত তো a লগত যাবই মানে it will divide মানে হেটো ইকুৱেল হ'বই মানে ঠিক আছে তো আমি বিকজ আমি আগতে কৈছো যে a divides মানে 5 divides a বা a is divisible by 5 তো we can write anything তো c লগত এটা 5 ৰ লগত c এটা মাল্টিপ্লাই কৰি দিছো 5c a equals to 5c এটা আমি কি কৈছো আকৌ we will square them ঠিক আছে তো আমি স্কয়াৰ কৰিলে কেনেকৈ লিখিব পাৰিম যে a square is equals to 5c whole square আকৌ আমি কি কৰিছো স্কোয়াৰিং both sides মানে squaring both sides কৈছো তো আমি কেনেকৈ লিখাম যে a square equals to চোন a square equals to 25c square হয়নে তো a square equals to 25c square তো a square equals to 25c square তো ইয়াত তুমি সয়াত কি পাইছিলা a square equals to 5b square পাইছা আৰু ইয়াত a square equals to 25c square পাইছা তো আলটিমেটলি আমি কি লিখিব পাৰিম আমি কি লিখিব পাৰিম যে 5b square therefore we can write 5b square is equal to 25c square লিখিব পাৰিম হয়নে আমি ইয়াত কাৰণ a square ৰ জায়গাত আমি a square ৰ জায়গাত আমি 5b square পুট কৰি দিছো কোৰ পৰা পুট কৰি দিছো from 1 আমি 1 ৰ পৰা পুট কৰি দিছো যে কি we put what যে a square equals to 5b square from 1 from equation 1 আমি পুট কৰি দিছো ডান এটা সো ক্যান্সেল যাব 5 1 যা 5 5 5 যা 25 তো b square equals to আমি কিমান পাইছো 5c square আকৌ আমি এই থিওৰেমটো লিখিব পাৰিম যে b square is divisible by 5 therefore b is also divisible by 5 b is also divisible by 5 আমি লিখিব পাৰিম ঠিক আছে সেম থিওৰেমটো যেনেকৈ অথনিক কি লিখিছিলো যে a square is divisible by 5 therefore a is divisible by 5 তো ইয়াতো যেটো ইকুৱেল আছে তো আমি সেই বস্তুটো লিখিব পাৰিম এটা চোৱাচোন ইয়াত চোৱা যে ইয়াত কি হল যে a ৰু a is divisible by 5 হয় না তাৰ মানে ডিভিজিবল মানে হোৱা মানে কি ফ্যাক্টৰ হয় 5 টু কাৰ ফ্যাক্টৰ a এর এটা ফ্যাক্টৰ হয় a এর 5 এটা ফ্যাক্টৰ হয় আৰু মানে সৰি 5 টু a এর এটা ফ্যাক্টৰ হয় 5 যেটো নাম্বাৰ হয় 5 টু a যেটো 5 নাম্বাৰ হেটো কাৰ ফ্যাক্টৰ হয় a বিকজ ডিভাইড গৈছে তো সেইকাৰণে ফ্যাক্টৰ হয় আকৌ এটা পাছত আমি 5 টু b ৰো ফ্যাক্টৰ হয় আমি a আৰু b টু কি লৈছিলো যে আমি প্ৰথমতে আমি এটা বস্তু কনসিডাৰ কৰিছো যে a and b are co-prime numbers co-prime মানে কি তাহাতৰ 1 ৰ বাদ দি বেলেগ কোনো ফ্যাক্টৰ থাকিব নোৱাৰিব কিন্তু আমি ইয়াত কি পাইছো যে a ৰ 1 to ফ্যাক্টৰ আছে a আৰু b কিন্তু ইয়াত পাইছো যে a ৰ 5 এটা ফ্যাক্টৰ আছে আৰু b ৰো 5 এটা ফ্যাক্টৰ আছে তাৰ মানে কমন ফ্যাক্টৰ এটা আছে নে 5 1 ক বাদ দি আৰু এটা ফ্যাক্টৰ আছে কমন 5 তাৰ মানে আমাৰ কি হ'ল তাৰ মানে আমাৰ কন্ট্ৰাডিক্ট কৰিলে না যে তাৰ মানে a আৰু b টু কি হয় co-prime নহয় বুজি পালা না তাৰ মানে কো-প্ৰাইম নহয় তো হেকাৰণে আমাৰ কন্ট্ৰাডিক্ট কৰিলে আৰু আলটিমেটলি আমাৰ প্ৰথম যেটো আমি কনসিডাৰ কৰিছিলো হেতু আমাৰ ভুল হৈ গল যে আমি কি কৈছো যে √5 টো এটা ৰেশনাল নাম্বাৰ বুলি আমি কনসিডাৰ কৰিছিলো কিন্তু √5 টো এটা ৰেশনাল নাম্বাৰ নহয় এটো কি এটা ইৰেশনাল নাম্বাৰ হয় হেকাৰণে গটে আমাৰ খেলিমেলিটো ৰাইজ হল ঠিক আছে তো আমি লিখিম যে কি a and b have a common factor 5 other than 1 therefore 1 or 2 পৰা আমি ক'ব পাৰিম ঠিক আছে therefore from লিখি দিছো 1 and 2 we can say ঠিক আছে তো 1 or 2 পৰা আমি ক'ব পাৰো যে a আৰু b কমন ফ্যাক্টৰ আছে 5 other than 1 আৰু this contradiction arises because of our wrong assumption ঠিক আছে wrong assumption ঠিক আছে therefore আমি কি ক'ব পাৰিম যে √5 is an irrational number ঠিক আছে তো √5 টো কি হয় এটা irrational number হয় আমাৰ এটো প্রুফ হৈ গল ডান number 1 then next আমাক proof কৰিব দিছে যে 3 plus 2√5 is a irrational number ঠিক আছে এইবোৰ এতিয়া আৰু বহুত ইজি তো আমি কনসিডাৰ কৰিম যে একে আৰু হেতু let us assume 3 plus 2√5 is a rational ঠিক আছে is rational ঠিক আছে বা is rational তো আমি যদি is rational হয় therefore আমি কি লিখিব পাৰিম যে 3 plus
2 root 5 is equals to a by b ঠিক আছে আকৌ আমি লিখিম যে a and where a and b are co-prime numbers বুজি পাইছা এইখিনি কি আৰু a and b are co-prime numbers এটা আমি খালি root 5 টোক আমি খালি কৰিব লাগিব তাৰ মানে আমি কি কৰিম 2 root 5 is equal to a by b 3 2 we bring this side minus 3 হৈ যাব নে okay next আমি কি লৈ লম ইয়াত এটা b to এটা LCM লৈ লম তো আমি পাম a minus 3b okay ঠিক আছে নে ঠিক আছে স্যার আর root 5 আমি 2 to যদি আমি তললে লৈ আহো because cross multiply হ'ব a minus 3b তো 2 to তললে গুছি আহিলে আমাৰ হ'ব 2b হয় না তো এটো আমি পালো এই বস্তুটো এটা ইয়াত চোন a আৰু b কি হয় a and b are integers হয় না আমি because co-primes বুলি ধৰিছিলো না co-primes মানে কি they are integers a আৰু b integers তো আমি since a and b are integers হয় না integers হয় তো আমি এটো কি a আৰু b ডিভাইড হৈছে নহয় বাকি লগত গৈ থাকিব পাৰে তাৰ মানে a পাৰ্টটো কি হয় দিলে a পাৰ্টটো কি হয় a পাৰ্টটো এটা ৰেশনাল নাম্বাৰ হয় না নহয় হয় because আমি ডিভাইড হৈছে ন তো আমি কি লিখিব পাৰিম therefore a minus 3b by 2b is rational এটা ৰেশনাল হয় a পাৰ্টটো ৰেশনাল হয় বুজি পালা না because a আৰু b ইন্টিজাৰ হয় ইন্টিজাৰ তো ইয়াৰ লগত কিবা 3 মাল্টিপ্লাই হৈছে 2 মাল্টিপ্লাই হৈছে বেলেগ কথা বাট ইটস এন ৰেশনাল ইৰেশনাল কিন্তু চোন এই √5 টো কি বুলি আমি প্ৰুফ কৰিলো অকমান আগতে যে এটো এটা ইৰেশনাল নাম্বাৰ হে হয় হয় না তো যদি এটো এটা ইৰেশনাল নাম্বাৰ এটো ৰেশনাল নাম্বাৰটো হ'ব পাৰে জানো কিতিয়াও নৰে তাৰ মানে আমাৰ কি ভুল হৈছে আমাৰ এটো ভুল হৈছে যে আমাৰ এই যে প্ৰথম যে কনসিডাৰ কৰিছিলো যে 3 + 2 √5 টো এটা ৰেশনাল নাম্বাৰ হেতুই আমাৰ ভুল হৈ থাকিলে মানে আলটিমেটলি বুজি পালা হেতু কন্ট্ৰাডিক্ট কৰিলে এবোৰ কৰিবলৈ বেছি ভাল হয় তো আমি বিকজ √5 টো অলপ আগতে জাস্ট আমি প্ৰুফ কৰিছো যে √5 টো এটা ইৰেশনাল নাম্বাৰ হয় তো obviously আমাৰ এইটো বস্তু ভুল হৈছে তাৰ মানে এই বস্তুটো আমি ৰেশনাল নহয় এটো বুজি পালা নাই তো কিন্তু আমি ইয়াত কি পাইছো যে a আৰু b ইন্টিজাৰ হয় তো obviously ইন্টিজাৰ যদি ডিভাইড কৰা এটা সাপোজ মই কৈছো 2/5 2 ইন্টিজাৰ 5 ইন্টিজাৰ তো ডিভাইড কৰিলে কি হ'ব এটা ৰেশনাল নাম্বাৰ নহব জানো তো হেতুকে লিখিছো যে a আৰু b যেহেতু ইন্টিজাৰ তো এটো এটা ৰেশনাল নাম্বাৰ হয় বাট a পাৰ্টটো কি হল ইৰেশনাল নাম্বাৰ এটো পুৰা কাৰেক্ট হয় আমি মাত্ৰ প্ৰুফ কৰি আহিছো তো ৰেশনাল নাম্বাৰ এটা ইৰেশনাল নাম্বাৰৰ লগত কেনেকৈ ইকুৱেল হ'ব তো আমাৰ কিবা এটা জৰুল ভুল হৈছে তো হে ভুল কি হৈছে আমি যে প্ৰথম কনসিডাৰ কৰিছিলো a পাৰ্টটো যে এটা ৰেশনাল নাম্বাৰ বুলি হেতুই আমাৰ ডাঙৰ ভুল হৈছিল ঠিক আছে তো আমি এটা লিখি দিম যে we know ঠিক আছে but we know that √5 is irrational ঠিক আছে √5 টা কি হয় irrational হয় this contradicts but this contradiction arises because of our wrong assumption তো আমাৰ যেটো wrong assumption আছিল হেতু ধৰা কাৰণে হল therefore আমি কব পাৰিম যে 3 plus 2 √5 is irrational তো আমাৰ এটো সলভ হৈ গল সব ইয়াত তেনেকৈ হয় ঠিক আছে এতিয়া নেক্সট আমাৰ প্ৰুফ কৰিব গৈছে 1/√2 is a irrational number তো আকৌ আমি সলিউশনত আমি কি লিখিম যে let us assume that 1/√2 is rational তো যদি rational হয় আমি কি লিখিব পাৰিম 1/√2 therefore 1/√2 is equals to a by b a and b same a and b are তোমালোকে যদি এবাৰ প্ৰ্যাকটিছ কৰি দিয়া তোমালোকৰ সব একে হৈ যাব a and b are co-primes তো আমি যে co-primes হয় ঠিক আছে তো আমি এটা √2 হিচাপে লিখিব লাগিব so that we can write হয় না তো আমি ইয়াত কি লিখিব পাৰিম যে b by আমি b to এফালে লৈ আহিলো বা আমি ক্ৰস মাল্টিপ্লাই কৰাচোন √2a is equals to b আৰু √2 is equals to b by a বুজি পালা নে কি কৰিলো কিয় বুজি নাই পোৱা বুজি পাইছো বুলি হয় না we just cross multiply √2 লগত a multiply আৰু b লগত 1 multiply কৰি b পালা তো √2 equals to b by a ঠিক আছে এটা ইয়াত আমি কি পাইছো যে a and b are integers আছিল হয় না since a and b are integers therefore b by a is rational আগৰ নিচিনা হল তো
তো ইন্টিজাৰ হলে ৰেচনেল, বাট এইটো ৰুট টুটো কি হ'ল, ৰুট টুটো আমি প্ৰথমতে থিয়ৰেম হিচাপে প্ৰুভ কৰিছো ৰুট টু এটা ইৰেচনেল হয়, হয় নাই? তো উই নো that root 2 is irrational, তো root 2 এটা irrational হয়। আৰু এই কন্ট্ৰাডিকশনটো কিয় আহে? This contradiction arises because of our wrong assumption, যেটা আমি প্ৰথমতে এটা assume কৰিছিলো, ঠিক আছে? আমি assume কৰি থকা যায় ন, let us assume হেতু this wrong assumption, therefore আমি কি লিখিব পাৰিম যে 1 by root 2 is irrational। বুজি পাইছো নে স্যার? এটা কিন্তু আমি বুজি পাইছো দেই, মানে বুজি পাইছো। তো এটা নেক্সট আহি গ'ল আমাৰ 7 root 5 is rational বুলি, আমি irrational বুলি লিখব লাগে সেম একদম। তো আমি লিখিম যে let us assume that 7 root 5 is rational, যদি rational হয় আমি therefore আমি লিখিব পাৰিম যে 7 root 5 is equals to a by b, a and b are co-primes, হয় না? a আৰু b কি হয়? co-primes হয়। তো আমি 7 টুক লৈ আমি সদায় root 2 বা root 5 লৈ আহিবলৈ চাম মানে বস্তুটো, তেতিয়া আমি লিখিব পাৰিম যে root 2 is an irrational number। তো ইয়াত কেনে 7 টো যে দিগদাৰ কৰিছে, আমি 7 টোক ইফালে লৈ যাম, যে root 5 is equal to a by 7b, হয় না? তো since a and b are integers, therefore a by 7b is rational, but কি জানো যে but we know যে root 5 টো কি হয় is irrational। তো rational number কেতিয়া ইকুৱেল হ'ব নোৱাৰে, এইটো irrational এইটো rational হয়, তো হ'ব নোৱাৰে, এইটোতো আমি irrational বুলি জানো, তো obviously আমাৰ এইটোৱে আমাৰ rational হ'ব নালাগিব, তাৰ মানে আমাৰ assumptionটোৱে ভুল হয়, হয়নে? তো same, this contradiction arises because of our wrong assumption, হয় না? যেটো আমি প্ৰথম assume কৰিছিলো হেতুৱে আমাৰ ভুল হ'ল, therefore 7 root 5 is irrational। done and dusted হোৱা নাই এতিয়ালৈকে, আউট আছে, হয় না? 6 plus root 2 আমাৰ কি বুলি দেখাব লাগে, হেতু এটা irrational বুলি আমাৰ দেখাব লাগে, ঠিক আছে? তো আমি লম যে let us assume 6 plus root 2 is rational, হয় না? তো 6 plus root 2 এটা rational number হয়, therefore 6 plus root 2 আমি লিখিব পাৰিম a by b, where a and b are co-prime numbers, হয় না? তাহাঁতি co-prime numbers হয়। তো আমি root 2 টোক এফালে ৰাখিম আৰু ইটোক এফালে লৈ যাম, কিয় স্যাৰ? বিকজ আমি root 2 টো আমি rational বুলি আমি জানো, হয় না? তো এটা আমি ধুনীয়াকৈ তাহাঁতক rational টাইপ বনাই দিব লাগিব, তো rational, তো সেইকাৰণে আমি 6b লিখিলো। বুজি পালানে? তো ইয়াত আমি কি, since a and b are integers, therefore a যেটো পাৰ্ট হয় আমি কি লিখিব পাৰিম, therefore a minus 6b by b is rational। এটা এটা rational বুলি ক'ব পাৰো, বাট আমাৰ root 2 টো কি হয়, root 2 টো irrational হয়, তাৰ মানে a টো যেটো rational পাইছো তো আমাৰ ভুল হৈছে, কেলে? বিকজ আমাৰ wrong assumption কাৰণে, হয় নে? But we know that root 2 is irrational। done। আৰু this contradiction arises because of our wrong assumption। বুজি পালানে? therefore আমাৰ 6 plus root 2 is irrational। done and dusted। আমাৰ exercise
1.22 সলভ হৈ গ'ল ঠিক আছে সো আমি নেক্সট ক্লাছত কি লৈ আহিম এক্সাম্পলছখিনি লৈ আহিম এক্সাম্পলছ ঠিক আছে তো এক্সাম্পলছ আৰ ইম্পৰ্টেণ্ট ঠিক আছে তো এক্সাম্পলছখিনি আমি পাহৰিব নালাগে বিকজ এক্সাম্পলছৰ পৰা কুৱেশ্যন আহিব পাৰে তো নেক্সট আমি এটা লেকচাৰ লৈ আহিম য'ত আমি এক্সাম্পলছখিনি মানে ডিছকাছ কৰিম আৰু তাৰপিছত আমাৰ এই চেপ্টাৰটো কমপ্লিট হৈ যাব ঠিক আছে চ' তোমালোকে যদি ভিডিঅ'টো এতিয়ালৈকে চাইছা ইমানলৈকে চাইছা ডেট মিনছ ইউ অল আৰ ষ্টাডিং তো ভেৰি গুড চ' বাট প্লিজ ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব আৱাৰ চেনেল এণ্ড অলছ' please don't forget to share this video and the channel with your friends and your loved ones আৰু তোমালোকৰ আমাৰ কমিউনিটি চেনেল টেলিগ্ৰাম আৰু হোৱাটছএপ দিয়া আছে তাতে তোমালোকে জইন হ'বা ঠিক আছে তো তাতে আমি ডিছকাশ্যন কৰোঁ বেলেগ বেলেগ কুৱেশ্যনছ এণ্ড অল এণ্ড নেক্সট ক্লাছত আমি এই এক্সাম্পলছখিনি ডিছকাছ কৰিম আৰু তাৰপিছত আমি আৰু ভিডিঅ'ছ লৈ আহিম ঠিক আছে চ' টিল দেন ষ্টাডি ৱেল টেক কেয়াৰ মিট ইউ ইন দ্য নেক্সট ক্লাছ